জুনাইৰ লালি নদীত তীব্ৰ খহনীয়া নদীৰ বুকুত জাহ গৈছে পথ মূল্যৱান গছ-গছনি খেতিপথাৰ আদি খহনীয়াৰ পৰিত্ৰাণ বিচাৰি ৰাইজৰ পূজা অৰ্চনা জেঠুৱা বানে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান কৰা খহনীয়াই ইতিমধ্যে এক তাণ্ডৱ চলাই ৰাইজক দিশাহাৰা কৰি থকাৰ সময়তে জুনাইটোৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বদলপুৰ অঞ্চলত লালি নদীৰ তীব্ৰ খহনীয়াই জনতাক নিদ্ৰাহৰণ কৰিছে। নৈখনত তীব্ৰ খহনীয়াৰ পৰিত্ৰাণ বিচাৰি পূজা অৰ্চনা কৰিছে স্থানীয় নৈপৰীয়া ৰাইজে। পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ বদলপুৰ অঞ্চলত বিগত সময়ছোৱাত নৈখনৰ তীব্ৰ খহনীয়াত প্ৰায় কেইবা শতাধিক পৰিয়ালৰ ঘৰবাৰী ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান মূল্যৱান গছ-গছনি খেতিপথাৰ আদি নদীৰ বুকুত জাহ গ'ল। নৈখনৰ খহনীয়াৰ কবলত পৰি বহু পৰিয়ালে ঘৰবাৰী এৰি আশ্ৰয় লৈছে নিৰাপদ স্থানত। ইফালে ইতিমধ্যে জেঠমহীয়া প্ৰথমটো বানত বহু পৰিয়ালৰ ঘৰবাৰী খেতিপথাৰ মূল্যৱান গছ-গছনি আদি নদীৰ বুকুত বিলীন হোৱাৰ উপৰিও বৰ্মনগাঁও কাংকান চাপৰি লম্বা চাপৰি মেচাকি চাপৰি পাকুৰিগুৰি আদিকে ধৰি কেইবাখনো গাঁৱৰ একমাত্ৰ যোগাযোগৰ পথছোৱা জাহ গৈছে নদীৰ বুকুত। নৈখনৰ এনে তীব্ৰ খহনীয়া প্ৰতিৰোধৰ বাবে গয়া ৰাইজে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি অব্যাহত হৈ আছে। খহনীয়া প্ৰতিৰোধৰ বাবে গয়া ৰাইজে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি বাৰে বাৰে বিপদ হোৱাত নৈখনৰ এনে তীব্ৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি বৃহস্পতিবাৰে অঞ্চলটোৰ একাংশ গয়া ৰাইজে মাংগলিক ৰীতি নীতিৰে পূজা অৰ্চনা কৰি অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰি দিবলৈ চৰকাৰ তথা স্থানীয় জনপ্ৰতিনিধিলৈ দাবী উত্থাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, জুনাই লাইভ। এইখন গাঁৱত বদলপুৰ গাঁও বুলি কয় আৰু আগত আছিলে পাখুৰিগুৰি। এই পাখুৰিগুৰি গাঁওখনো গুচি গ'ল। আকৌ বদলপুৰ গাঁওখনৰ আধা আধি ঘৰ গুচি গ'ল, নদীত যা গ'ল। আৰু এতিয়া ৰাস্তা আছিলে, এতিয়া ৰাস্তাটোতো এইফালে পোনকে আছিলে। এতিয়া এইটো যিটো নেকি এতিয়া পথ আছে সেইটো পথটো আকৌ গৰাখহনীয়াৰ পৰা নতুনকে ওলোৱা পথ আছিলে। ইতিমধ্যে সেই পথটো এতিয়া সম্পূৰ্ণ গৰাখহনীয়াত গুচি যাব ধৰিছে। এতিয়া মানুহ আপ ডাউন কৰিবৰ কাৰণে, অহা যোৱা কৰিবৰ কাৰণে এতিয়া পথ নাইকিয়া হৈছে। যিকোনো আমাৰ এতিয়া এইটো বাৰী বাগান সেইবিলাকৰ পৰাই আমি এতিয়া আপ ডাউন কৰিছো। গতিকে ঘৰ প্ৰতি বছৰে 2 ঘৰ 3 ঘৰ 4 ঘৰ এনেকাকে গৰাখহনীয়াত যা গৈ আছে। গতিকে সেয়ে চৰকাৰে এতিয়ালৈকে যদি বিজেপি চৰকাৰে এই গৰাখহনীয়াক যদি কিবা যদি উপায় আছে সেই আমাক উপায়ৰ পৰা ৰক্ষা কৰি দিব লাগে। আৰু তাকে অনুৰোধ কৰোঁ যে আমি ইয়াত পাৰ্ক পাইনো বহুতে পেলালো, পাৰ্ক পাইনে ইয়াত ৰাখিব নোৱাৰে গৰাখহনীয়াটো। গতিকে তাৰ উপৰি যদি কিবা যদি ডাঙৰকে যদি কিবা উপায় আছে সেই উপায় কৰি যেন এই গাঁওখন ৰক্ষা কৰিব লাগে বুলি বিজেপি চৰকাৰক অনুৰোধ কৰিছো। ইখন পথৰে আকৌ ইফালে আছে বৰ্মন গাঁও আছে, বদলপুৰ বৰ্মন গাঁও আছে, কানকান চাপৰি আছে, আকৌ লম্বা চাপৰি আছে। এইখন গাঁৱৰ এইটো পথৰ পৰা আকৌ নাই কমেও 4-5খন গাঁও আছে আপ ডাউন কৰা এই পথৰ পৰা। এই আমাৰ বদলপুৰ গাঁওখন গৰাখহনীয়াত কমেও এতিয়ালৈকে 100 ঘৰমান ঘৰত খহি গুচি গ'ল। আৰু এতিয়ালৈকে গৰাখহনীয়াটো খুন্দি আছে। এনেকৈ খান্দি থাকিলে আমাৰ গাঁওখন ভৱিষ্যতলৈকে শেষ হৈ যাব। এনেকৈ বহুত ধৰণৰ আমাৰ গৰাখহনীয়াত কিছুমানৰ বাৰী বাগান আছিলে, ঘৰ ডাঙৰ ডাঙৰ ভাল আছিলে, স্কুল ঘৰ আছিলে, সেই সকলোবোৰ এতিয়া সেই গৰাখহনীয়াই পানীত লৈ গ'ল, উটুৱাই লৈ গ'ল। এতিয়া আৰু ভৱিষ্যতলৈকে এনেকৈ যদি চৰকাৰে কোনো যদি ব্যৱস্থা নলয় তেনেহ'লে আমাৰ বদলপুৰ গাঁওখন সকলো শেষ হৈ যাব বুলি আমি ভাবিছোঁ। গতিকে চৰকাৰক তাকে অনুৰোধ কৰোঁ যে চৰকাৰে যাতে আমাৰ এই বদলপুৰ গাঁওখন যেন বিজেপি চৰকাৰে এই গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিব পাৰে বা ৰক্ষা কৰাৰ কিবা যদি ব্যৱস্থা আছে গতিকে এই ব্যৱস্থাটো কৰি দিব লাগে বুলি অনুৰোধ কৰোঁ বিজেপি চৰকাৰক।